ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই কাৰো ভাগ্য সৃষ্টি নকৰোঁ, নতুবা কাৰো কৰ্মৰ ফলো নিদিওঁ। সেই সকলো ভোগ কৰাজনৰ নিজৰ আৰ্জন। মানুহৰ জীৱন কেৱল তেওঁৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ তেওঁৰ কৰ্ম, তেনেকৈয়ে তেওঁৰ জীৱন। জীৱনৰ আধা দুখবোৰ এই কাৰণেই আহে, যিটো আমি আশা কৰা উচিত নাছিল। জীৱনৰ আধা দুখবোৰ আমাৰ আশা বেছি হোৱাৰ বাবেই উদ্ভৱ হয়। এই আশাবোৰ ত্যাগ কৰি চাওক, তেতিয়া জীৱনত সুখ দেখা পাব। এজন ব্যক্তিয়ে নিজৰ ইচ্ছামতে পাব পাৰে, যদিহে তেওঁ অবিৰতভাৱে আকাংক্ষিত বস্তুটোৰ বিষয়ে সদায় দৃঢ়তাৰে চিন্তা কৰি থাকে। ধন্যবাদ।